Hello everyone. মই 3 month আগতেই কৈছিলো যে ইন্ডিয়ান মার্কেট কনসিস্টেন্টলি ডাউন ট্রেন্ডত যাব আৰু গোল্ড কনসিস্টেন্টলি আপ ট্রেন্ডত যাব আৰু যি সকলে মোৰ এই ভিডিওটো চোৱা নাছিলে তেওঁলোকে মোৰ ইউটিউব চেনেল ক্ৰিপ্টো এণ্ড ফৰেক্স ইউনিভাৰ্স তাত গৈ সাৰ্চ কৰিব আৰু গোটেই ভিডিওটো ভালকে তাত চাব আৰু মই কি এনালাইসিস মেথড এপ্লাই কৰিছিলো গোটেইখিনি তাত আপোনালোকে দেখা পাব আৰু আজিৰ সময়ত সায়েন্টিফিক টেকনিক্যাল এনালাইসিস সাবজেক্টটো ইমানেই পাৱাৰফুল যে মাৰ্কেটৰ কি মোমেন্ট হ'ব পাৰে অতি ধুনীয়াকৈ আপুনি ডিটেক্ট কৰিব পাৰে আৰু যি সকলে সায়েন্টিফিক টেকনিক্যাল এনালাইসিস নাজানে তেওঁলোকে অতি শীঘ্ৰে মোক যোগাযোগ কৰক কাৰণ আপোনালোকে যদি সায়েন্টিফিক টেকনিক্যাল এনালাইসিস নজনাকে ফাইনান্সিয়াল মাৰ্কেটত আপুনি ট্ৰেডিং বা ইনভেষ্টিং কৰে আজিৰ সময়ত কেতিয়াও প্ৰফিট কৰিব নোৱাৰে কাৰণ মাৰ্কেট প্ৰত্যেকটো সেকেন্ডত মেনিপুলেট হয় কিন্তু টেকনিক্যাল এনালাইসিস মেনিপুলেট কৰিব নোৱাৰে যেহেতু এটা সায়েন্স হয় আৰু মই 3 মাহ আগত যেটো ভিডিওৰ কথা কৈছিলো যে ইন্ডিয়ান মাৰ্কেট কনসিস্টেন্টলি ডাউন ট্ৰেন্ডত যাব বা গোল্ড আপ ট্ৰেন্ডত যাব এই গোটেই বস্তুটো মই সায়েন্টিফিক টেকনিক্যাল এনালাইসিসৰ ওপৰত বেছ কৰি কৈছিলো আৰু যেটো এতিয়া আমি মাৰ্কেটত দেখা পাইছো নিফটি কন্টিনিউয়াসলি ডাউন ট্ৰেন্ডত যাব আগন্তুক সময়ত নিফটি ইমান ইজিলি আপ ট্ৰেন্ডত নাযায় কাৰণ নিফটি আমি যেতিয়া মাল্টি স্ক্ৰিন স্ক্যানিং মেথড এপ্লাই কৰো আমি দেখা পাইছো যে নিফটি কনসিস্টেন্টলি ডাউন ট্ৰেন্ডত গৈ আছে ইয়াত মই স্পেশাল টেকনলজি লৈছো ইয়াত মোৰ এটা সাংঘাতিক এটা সায়েন্টিফিক মেথড আৰু মোৰ সকলোকে ফেভাৰিট টেকনলজি ইচিমকো কিংকো হিও মই এপ্লাই কৰিছো ইয়াত লগত প্যাৰাবোলিক এলচি আৰু কেমেলা ইকুৱেশ্যন মই লৈছো আৰু কেমেলা ইকুৱেশ্যন একচুয়ালি ইন্টাৰনেটৰ বিলাকৰ কাৰণে এটা বহুত ভাল ট্ৰেডিং টেকনলজি হয় আৰু ইচিমকো এটা ট্ৰেন্ড সিস্টেম যেটো সিস্টেম কেতিয়াও মাৰ্কেটত ফেল নহয় এটা আপোনালোকে চাব কিন্তু আপোনালোকে টেকনিক্যাল এনালাইসিস নজনাকে কিন্তু এইবিলাক সিস্টেম এপ্লাই নকৰিব যেনেকে মই আকৌ কৈছো যেনেকে এখন চুৰিৰ সহায়ত এজন ডক্টৰে এজন পেশেন্টৰ অস্ত্ৰোপচাৰ কৰি তেখেতক জীৱন দান দিব পাৰে বা জীৱন ৰক্ষা কৰিব পাৰে কিন্তু সেই চুৰিখন যদি এজন ডকাইতৰ হাতত গৈ পৰে সেইজনে কিন্তু আপোনাক কেতিয়াও জীৱন ৰক্ষা দিব নোৱাৰে কৰিব নোৱাৰে আপোনাক জীৱন দান দিব নোৱাৰে আপোনাৰ জীৱনটো লবহে তেওঁ ঠিক তেনেকে টেকনিক্যাল ইন্ডিকেটৰছ বা আপোনাৰ যিবিলাক টেকনলজি আছে গোটেই বস্তুটো একেই আপুনি যদি ইয়াৰ যেটো সিস্টেমেটিক ওয়ে আছে তেতিয়া আপুনি জানে বা সেইটো ৰাস্তাত যায় তেতিয়া আপোনাৰ প্ৰফিট হ'ব আৰু এইবিলাক ইমান ইজি মেথডটো নহয় যে আপুনি একেদিনা সেইবিলাক শিকিব পাৰিব ইচিমকো টেকনলজি আৱিষ্কাৰ হতে জাপানত 40 ইয়াৰ্স টাইম লাগিছে গতিকে যেটো বস্তু আৱিষ্কাৰ হতে 40 ইয়াৰ্স টাইম লাগিছে সেইটো বস্তু বুজি পাওঁতে আপোনাৰ কিমান টাইম লাগিব সেইটো আপুনি নিজেই চিন্তা কৰি চাওক যে কি নহওক এতিয়া মই ইয়াত ইচিমকোত আহো ইয়াত এটো নিফটি 50 ইন্ট্ৰাডে চাৰ্ট এটো ফ্ৰাইডে ইন্ট্ৰাডে চাৰ্ট আছিল আৰু মাৰ্কেট এতিয়া চাব কি হৈ আছে আমি দেখা পাইছো মাৰ্কেট কন্টিনিউয়াসলি ডাউন ট্ৰেন্ডত গৈ আছে এটো নিফটি 50 চাৰ্ট হয় ইয়াত 5 মিনিটৰ চাৰ্ট লগাইছে ইন্ট্ৰাডে চাৰ্ট হয় এতিয়া হয়তো বহুতে ভাবিব যে মাৰ্কেটৰ দুডাল কেনেল ওপৰলৈ গৈছে মানে মাৰ্কেট কি ওপৰলৈ গ'ল নেকি এতিয়াও মাৰ্কেট ওপৰলৈ নাযায় অসম্ভৱ কথা এটা কাৰণ ক্যান্ডেলষ্টিকছে ইন ফিউচাৰ ভৱিষ্যতবাণী নকৰে ইয়েস দুদিন বা এদিন মাৰ্কেট যাব পাৰে কাৰণ এতিয়া এটা পিভট ৰেঞ্জ লাগি আছে দুদিন বা এদিন নিফটি ওপৰত যাব পাৰে কিন্তু আগন্তুক সময়ত নিফটি ঘূৰি পকি ডাউন ট্ৰেন্ডতে আহিব আৰু সেই কাৰণে এতিয়া যিসকলে ট্ৰেডিং কৰে তেওঁলোকে ক্ৰিপ্টো মাৰ্কেটত গ্লোবেল মাৰ্কেটত গ্লোবেল ইন্ডাইসত বা আপোনালোকে ফৰেক্স ট্ৰেডিং কৰিব পাৰে কমোডিটিজ ট্ৰেডিং কৰিব পাৰে যিবিলাক গ্লোবেল মাৰ্কেট আছে সেইবিলাকত ট্ৰেডিং কৰিব পাৰে আৰু সেইবিলাক মাৰ্কেট 24 আৱাৰ্ছ খোলা থাকে আৰু ইয়াত চাব 5 মিনিটৰ চাৰ্টত নিফটি ডাউন ট্ৰেন্ড আছিল ইয়াত এতিয়া এইখিনি মই আৰু এটা কথা কওঁ যিসকলে টেকনিক্যাল জানে বা ইচিমকো বা কেমেৰিলা এইবিলাক সিস্টেম বুজি পায় তেওঁলোকে ইয়াতে শৰ্ট সেল কৰি পেলাই ইনকাম কৰিছে যেটো লাষ্ট পইণ্ট আছিল ইন্টাৰনেট সিস্টেম মতে এই লেভেলটো লাগে 22799 এই লেভেলটো লাগে লাষ্ট পইণ্ট আছিল তো DL6 DL5 DL6 ৰ লেভেলটো লাগে এখিলৈকে বস্তুটো যায় গোটেই বস্তুটো আৰু মেজৰ ট্ৰেন্ড ইয়াত ডাউন দেখাই আছে 5 মিনিটৰ ট্ৰেন্ড ইয়াত মই ডিটেক্ট কৰিছো ইন্টাৰনেট চাৰ্ট হয় কিন্তু আপুনি যদি এতিয়া কেমেলা ইকুৱেশ্যন বা ইচিমকো সিস্টেম নাজানে কাৰণ ইচিমকোত টোটাল আপোনাৰ 50টা মান সিগনেল ডিটেক্ট হয় ইচিমকোত গতিকে সেই আপুনি 50টা সিগনেল আপুনি বুজি নাপায় বা কেমেলা ইকুৱেশ্যন বুজি নাপায় তেতিয়া এইবিলাক টেকনলজিত আপুনি এড কৰিব নোৱাৰিব আৰু ভুলকে এপ্লাই কেতিয়াও নকৰিব
মই যেটো ডক্টৰজনৰ আৰু এজন ৰবাৰৰ কাহিনী কৈছো তেনেকৈ হ'ব গৈ পেলাই আপুনি ভুলকে কেতিয়া এন্ট্ৰি নকৰিব আৰু নেক্সট ইয়াত আপোনালোকে চাব ইয়াত যদি মই ইণ্টাৰভেল চেঞ্জ কৰো 15 মিনিটছ ইণ্টাৰভেল মই ইয়াত ডিটেক্ট কৰিছো 15 মিনিটছ অলৰেডি মাৰ্কেট ডাউন ট্ৰেণ্ডত আছে আপোনালোকে চাওক মই ডেইলি ইণ্টাৰভেল ডিটেক্ট কৰো ডেইলি মাৰ্কেট ডাউন ট্ৰেণ্ডত থকা পৰিলক্ষিত হৈছে আৰু মাৰ্কেট যে কনসিস্টেন্টলি ডাউন ট্ৰেণ্ডত যাব মই আকৌ কৈছো হেতু যোৱা বছৰ অক্টোবৰ নৱেম্বৰতে গোটেই বছৰ ডিটেক্ট হৈছে এতিয়া ইয়াত মই এটা বিশেষ টেকনলজি মই আকৌ এপ্লাই কৰিম ইয়াত যেটো পিভট পইণ্ট আছে বা যেটো আমাৰ কেমেলা সিস্টেম আছে কেমেলা সিস্টেমটো মই ডেইলি পৰা ইয়াৰলি মই কনভাৰ্ট কৰিম কেমেলা ইকুৱেশ্যনটো কাৰণ আমি দেখা পাইছো যে মাৰ্কেট কন্টিনিউয়াসলি ডাউন ট্ৰেণ্ডত গৈ আছে আৰু এই পিভট পইণ্ট হওক বা কেমেলা হওক সেন্ট্ৰেল পিভট ট্ৰেণ্ডছত সেই বস্তুবিলাক কি হয় আপুনি যে টাইমাৰ সেট কৰিব নাজানে সেই বস্তুবিলাকে কিন্তু ফলস সিগনেল ডিটেক্ট কৰিব ইয়াৰ টাইমাৰটো মেইন হয় আপুনি টাইমাৰ সেট কৰিব নাজানিলে বস্তুবিলাক আপুনি কেনেকৈ এপ্লাই কৰিব সেইটো যদি নাজানে কিন্তু কোনো পিভট পইণ্টে কাম নকৰিব যেনেকৈ কোনো ইন্ডিকেটৰ আছে আপুনি ধৰক যদি আপুনি ট্ৰেন্ড স্ক্যানিং সিস্টেম নাজানে বা ট্ৰেডিং যেটো আমাৰ স্ক্যানিং সিস্টেম আছে মাল্টি স্ক্ৰিন স্ক্যানিং মেথড বিলাক আপুনি নাজানে এই মেথড নাজানিলে যেনেকৈ কোনো ইন্ডিকেটৰ আছে ভালকে কাম নকৰে ঠিক তেনেকৈ আপুনি যদি টাইমাৰ সিস্টেমটো নাজানে বা যেটো টাইমাৰ এনালাইসিস বা টাইম এনালাইসিস বুলি কয় সেই বস্তু যদি নাজানে বা মাল্টিপল ইন্টাৰভেল এনালাইসিস বুলি কয় সেই বস্তু যদি নাজানে কেতিয়াও কিন্তু পিভট পইণ্টে মাৰ্কেটত কাম নকৰে এতিয়া আমি দেখা পাইছো মেজৰ ট্ৰেণ্ড ডাউনত আছে এটো মই ডেইলি ইয়াত চাৰ্ট লৈছো এগেইন মই ইন্টাৰভেল মই ইয়াত লম উইকলি চাৰ্ট উইকলি চাৰ্টত আমি এটা সাংঘাতিক ইয়াত পইণ্ট দেখা পাইছো উইকলি চাৰ্টত আপোনালোকে চাব উইকলি চাৰ্ট অলৰেডি ইয়াত যেটো ক্যান্ডেল ডিটেক্ট হৈছে এই ৰেড ক্যান্ডেলটো ৰেড ক্যান্ডেল ডিটেক্ট হৈছে ইয়াতে এই ৰেড ক্যান্ডেলটো ক্লাউডৰ মাজত আহি সোমাইছে স্মক ক্লাউডৰ মাজত আহি সোমাইছে আৰু ইয়াৰ যেটো কেমেলা যেটো লেভেল আছে লেভেলটো ব্ৰেক কৰিছে এই লেভেল ব্ৰেক কৰি জেনেৰেলি 22318 লৈকে ইয়াত নেক্সট লেভেল লাগি আছে আৰু ইয়াত ক্লাউডখনৰ এটা আমি এটা সাপোৰ্ট লেভেল পাইছো কিন্তু ইয়াত প্ৰবলেমটো কি যদি কেনেবাকে ক্যান্ডেলটো ইয়ালৈকে আহিবটো কনফাৰ্ম আছে হেতু 100% কনফাৰ্ম মাৰ্কেট যে আগন্তুক দুসপ্তাহমান ডাউন ট্ৰেণ্ডত থাকিব হেতুটো 100% কনফাৰ্ম আছে অলৰেডি মানে এই গোটেই মাহটো যে মেজৰ ট্ৰেণ্ড ডাউনত থাকিব হেতুটো কনফাৰ্ম আছে কিন্তু তাৰ পিছত কি হ'ব যদি কেনেবাকে এই পাৰ্টিকুলাৰ ক্যান্ডেলটোৱে এই সিমকুৰ এই ক্লাউডখনৰ তলত যদি গুছি আহে এই পাৰ্টিকুলাৰ পৰ্চনটো ইয়াৰ পৰা যদি ইয়াত তলত যদি গুছি আহে কেনেবাকে ইণ্ডিয়ান মাৰ্কেট কমপ্লিটলি ক্ৰেশ হৈ যাব যদি কেনেবাকে এই লেভেলটো ক্লাউডখনৰ এই যে লেভেল আছে এই লেভেলটো যদি ক্ৰছ কৰি গুছি আহে এই পৰ্চনটো বা 22000 আহি পায় মই লেভেলটো মই চাই লৈছো আপোনাৰ এখিনলৈকে মোষ্ট প্ৰবাবলি 20000 আপোনাৰ 22231 লাগি আছে 22000 মান লাগে বা 21800 বা 900 আহি পায় তেতিয়া কিন্তু ইণ্ডিয়ান মাৰ্কেট কন্টিনিউয়াস মানে কমপ্লিটলি ক্ৰেশ হৈ যাব আৰু কন্টিনিউয়াসলি ডাউন ট্ৰেণ্ড আহি থাকিব এই বস্তুটো গতিকে এইটো এটা মাৰ্কেটৰ ইণ্ডিয়ান মাৰ্কেটৰ নিফটিৰ কাৰণে যথেষ্ট এটা বেয়া সময় গতিকে আপোনালোকে পৰাপক্ষত এইটো সময়ত গ্লোবেল মাৰ্কেটত ট্ৰেডিং কৰিব গ্লোবেল কমোডিটিজ ট্ৰেডিং কৰিব আৰু বাই কেতিয়াও নকৰিব বস্তুটো আৰু এই আমি যদি উইকলি ইচিমক এনালাইসিস কৰো তেতিয়া আমি এই বস্তুটো জেনাৰেলি এটা ৰেঞ্জ বাউন্ড মাৰ্কেট বুলি ধৰা যায় ৰেঞ্জ বাউন্ড মাৰ্কেট মিন্স মাৰ্কেটটো এই লেভেলটো বা এই লেভেলটোলৈকে আহে তো ৰেঞ্জ বাউন্ড মাৰ্কেট বুলি ধৰা যায় কিন্তু যদি কেনেবাকৈ সেই লেভেলটো ক্ৰছ কৰি তললৈ গুছি আহে মাৰ্কেট কিন্তু কলৈকে যায় আপুনি 20000 আহিব পাৰে 19000 আহিব পাৰে 17000 আহি যাব পাৰে মাৰ্কেট এটো আপুনি আৰু গোটেই বছৰটো মাৰ্কেট ডাউন ট্ৰেণ্ডত থাকিব এটো আমি ইয়াত আগজাননী পাইছো কিন্তু সেই কথাটো ক'ব পৰা যাব যদি মাৰ্কেটটো এই লেভেলটো ক্ৰছিং কৰি তললৈ গুছি আহে কিন্তু এতিয়া মাৰ্কেটটো 22000 আপোনাৰ 231 সেই লেভেলটো লৈকে নেক্সট লেভেল ইয়াত দেখুৱাই আছে সিস্টেম কেমেলা সিস্টেমত
যদি আপুনি ইয়াত ইচিমকো এনালাইচিছ কৰে বা তাৰ লগত আপুনি মাল্টিপল যেটো স্ক্যানিং সিস্টেম এপ্লাই কৰে আৰু এই স্ক্যানিং সিস্টেম বিলাকৰ ওপৰত বেছ কৰি মই লাষ্ট কৈছিলো যে মাৰ্কেট আগন্তুক সময়ত ডাউন ট্ৰেণ্ডত থাকিব আৰু নেক্সট কথা হৈছে কি আমাৰ কনভাৰ্জন লাইন এণ্ড বেছ লাইন ইয়াত ডিটেক্ট হোৱা দেখা গৈছে উইকলি চাৰ্টত জেনেৰেলি উইকলি চাৰ্টত কনভাৰ্জন লাইন এণ্ড বেছ লাইন ডিটেক্ট হোৱা আমি ইয়াত ডিটেক্ট কৰিছো আমি ইয়াত ডিটেক্ট হৈছে আৰু কনভাৰ্জন লাইন বেছ লাইন ডিটেকশ্যন এটা সাংঘাতিক এটা পাৱাৰফুল সিগনেল হয় যদিও সিগনেলটো আমাৰ ইচিমকো সিগনেল মতে অকমান উইক হয় তথাপিও কিন্তু এটো এটা যথেষ্ট পাৱাৰফুল সিগনেলৰ কাৰণ ইয়াত আমি ইলিয়ট ৱেভ পেটাৰ্ন দেখা পাইছো মাৰ্কেট লোৱাৰ লো বনাই আহি আছে লোৱাৰ লো বনাই মাৰ্কেট আহি আছে যেটো মাৰ্কেট 5:3 ৰেচিঅ'ত চলে আমি ইলিয়ট ৱেভ থিওৰি আৰু মই নেক্সট নিও ৱেভ থিওৰি এনালাইসিস কৰিম লাষ্ট কিয়ছ থিওৰিৰ ওপৰত মই গোটেই বস্তুটো মই ইয়াত এক্সপ্লেইন কৰিম এতিয়া ইয়াত যদি এগেইন মই টাইমাৰ সেট কৰো টাইমাৰ সেট কৰি মই ইয়াত আমন লগে মই যদি ইয়াত ডেইলি চাৰ্ট লও ডেইলি চাৰ্টত আমি দেখা পাইছো ইচিমকো ইন ফিউচাৰ আগন্তুক ভৱিষ্যতত ইচিমকোৰ ক্লাউডৰ যেটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যন মতে মাৰ্কেট যথেষ্ট ডাউন ট্ৰেণ্ডত থাকিব যদিও মাৰ্কেট আপ ডাউন কৰি গৈছে এতিয়া সব মাৰ্কেট ডাউনত আহিছে এগেইন আপত গৈছে এগেইন ডাউনত আহিছে এগেইন আপত গৈছে মাৰ্কেট তেনেকেই যায় বস্তুটো এই মাৰ্কেট কনসিস্টেন্টলি ডাউন ট্ৰেণ্ডত বা আপ ট্ৰেণ্ডত গৈ নাথাকে মাৰ্কেট তেনেকেই গৈ থাকে তাৰ মিনিংটো নহয় যেতিয়া বহুত হৈছিল যে এইটো টাইমত মাৰ্কেট ওপৰলৈ যাব নেকি কিন্তু নাযায় আকৌ তললৈ ঘূৰি গুচি আহিলে এইটো অসম্ভৱ কথা এইটো ফলছ ব্ৰেকআউট বুলি কয় গোটেই বস্তুটো আৰু যিহেতু উইকলি ৰেষ্টটো লাগি আছে গতিকে সেই ৰেষ্টটো যদি ব্ৰেক কৰে মাৰ্কেট কন্টিনিউয়াছলি গোটেই বছৰ ডাউন ট্ৰেণ্ডত থাকিব আমি গতিকে সেই লেভেলটো ব্ৰেক হয় নে নহয় চাব লাগিব মাৰ্কেট এনালাইসিস বিলাক তেনেকৈ কৰে ইয়াত নেক্সট মই প্যাৰাবলিক এছাৰে কি কৰে তোমাৰ চাই লৈছো এবাৰ প্যাৰাবলিক এছাৰ থিওৰি মতে এটো প্যাৰাবলিক ষ্টপ এণ্ড ৰিভাৰ্স বুলি কয় প্যাৰাবলিক থিওৰি মতে মাৰ্কেট ডাউন ট্ৰেণ্ডত আছে আৰু ইয়াৰ যেটো লেভেল হি 1 2 3 4 5 6 এটো মই ইয়াত উইকলি মই ইন্টাৰভেল লৈছো উইকলি ইন্টাৰভেলত প্যাৰাবলিক এছাৰ মই চাই লৈছো কি দেখাই আছে উইকলি 6 উইকস আগতেই কৈছিলে প্যাৰাবলিক এছাৰে যে মাৰ্কেট ডাউন ট্ৰেণ্ডত থাকিব গতিকে এনালাইসিস বিলাক আমি এনেকৈ এপ্লাই কৰো ইয়াত ক্যান্ডেল এটা ফৰ্মেশন চাই পেলাই আপুনি ডাইৰেক্টলি কৈ দিব নোৱাৰে এটা বহুত মানুহে ভুল কৰে তেওঁলোকে ভাবে যে ক্যান্ডেল ষ্টিকটো চাই পেলাই আমি মাৰ্কেট ভৱিষ্যতবাণী কৰিব পাৰিম ক্যান্ডেল ষ্টিকটোৱে কোনো মাৰ্কেটৰ ইন ফিউচাৰ ভৱিষ্যতবাণী কৰিব নোৱাৰে ইন ফিউচাৰটো আপুনি মাৰ্কেটত যেতিয়া ক'ব তাৰ কাৰণে আপুনি মাল্টিপল সিস্টেম লগাব লাগিব লাইক আপুনি মাল্টিপল স্কিন স্ক্যানিং মেথড মাল্টি টাইমাৰ স্ক্যানিং মেথড বা আপোনাৰ ধৰক ইচিমকো স্ক্যানিং সিস্টেম এনেকুৱা ধৰণৰ আপোনাৰ ভাৰ্সেটাইল ট্ৰেনিং টেকনলজি আপুনি ইউজ কৰিব লাগিব তেতিয়া আপুনি গম পাব গতিকে আহক আমি টেকনিকেল এনালাইসিস শিকো আৰু ফাইনান্সিয়েল মাৰ্কেটটো প্ৰফেশনালি গ্ৰহণ কৰো কিন্তু এইখিনিতে কওঁ মাৰ্কেট ডাউন ট্ৰেণ্ডত থাকিলে বুলি যে আপোনাৰ লছ হ'ব এনেকুৱা ধৰণৰ নহয় যিসকল প্ৰফেশনাল ট্ৰেডাৰ তেওঁলোকে ডাউন ট্ৰেণ্ডত শৰ্ট সেল কৰে আমাৰ অসমত বহুতে নাজানে কাৰণ মাৰ্কেটটো ওপৰলৈ গ'লে যিমান প্ৰফিট হ'ব তললৈ আহিলে সিমানে প্ৰফিট হ'ব সেইটো আমি শৰ্ট সেল বুলি কওঁ যেটো আপুনি লং টাৰ্ম ইনভেষ্টমেন্ট কৰিলেতো কৰিব নোৱাৰে আপুনি শৰ্ট টাৰ্ম ট্ৰেডিংতহে কৰিব পাৰিব গতিকে আহক আমি ফাইনান্সিয়েল ট্ৰেডিং প্ৰফেশনালি গ্ৰহণ কৰো আৰু গ্লোবেল মাৰ্কেটৰ ওপৰত ফোকাস কৰো যেটো গ্লোবেল মাৰ্কেটৰ ওপৰতহে ইণ্ডিয়ান মাৰ্কেটটো ডিপেন্ড কৰে আৰু ইণ্ডিয়ান মাৰ্কেটটো ধৰক আজি বহুতে ভাবে যে ইণ্ডিয়ান ইনভেষ্টৰ ইয়াত কন্ট্ৰোল কৰিছে ইণ্ডিয়ান মাৰ্কেটটো ইণ্ডিয়ান ইনভেষ্টৰে কন্ট্ৰোল নকৰে ইণ্ডিয়ান মাৰ্কেটটো ডাইৰেক্টলি ফৰেন ইনভেষ্টৰে কন্ট্ৰোল কৰে গতিকে আপোনালোকে ফৰেন মাৰ্কেটছ বা গোটেই ৱৰ্ল্ড ইকনমি ষ্টাডি কৰিব লাগিব ৱৰ্ল্ড ইকনমি এটা সৰু পাৰ্ট হয় ইণ্ডিয়ান মাৰ্কেট গতিকে আমি তাৰপিছতহে ইণ্ডিয়ান মাৰ্কেটত এণ্ট্ৰি কৰা উচিত গতিকে ইণ্ডিয়ান মাৰ্কেটৰ যেটো মেইন মাষ্টাৰ চাৰ্ট সেইটো আপুনি গ্লোবেল চাৰ্ট আপুনি ষ্টাডি কৰিব লাগিব গ্লোবেল যিবিলাক ইভেন্ট থাকে বা গ্লোবেল টেকনিকেল এনালাইসিস মেথড বিলাক আপুনি জানিব লাগিব গতিকে আহক আমি সকলোৱে সাইন্টিফিক এনালাইসিস শিকো আৰু ফাইনান্সিয়েল প্ৰফেশনালি গ্ৰহণ কৰো থ্যাংক ইউ হেভ এ গ্ৰেট ডে